আজি এনেকুৱা এখন ঘৰ চাবলৈ আহিছোঁ যিখন ঘৰত মানে মাধৱদেৱ আহি থাকিছিল আৰু এইখন হৈছে সেই ঘৰখন যিখন ঘৰত মানে মাধৱদেৱ আহি থাকিছিল আৰু মাধৱদেৱে শোৱা বিচনাখন বৰ্তমান আছে তো সেই গাইছ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে যদি মোৰ লাষ্ট ভিডিঅ' চাই তেতিয়াহ'লে গমে পাইছে মই আহিছিলোঁ গোৱালপাৰাত আৰু আজি বৰ্তমান আছোঁ বকোত আৰু ইয়াৰ পৰা মানে 5 কিলোমিটাৰ আঁতৰত এটা নামঘৰ আছে যিটো নামঘৰত মানে মাধৱদেৱ আহি থাকিছিল প্ৰায় 400 বছৰ আগতে আৰু সেই নামঘৰটোত মাধৱদেৱে এখন চাকি জ্বলাই থৈ গৈছিল বৰ্তমানো জ্বলি আছে তো সেই নামঘৰটোতে গৈ আছোঁ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কিমান বেছি ধুনীয়া বা কিমান কি হিষ্টৰী আছে গোটেইখিনি ক'বলৈ চেষ্টা কৰিম তো এইফালে চাব পৰিৱেশটো কিমান বেছি ধুনীয়া হৈছে কুঁৱলী লগতে মানে এইফালে খেতি কৰিছে মানে আগৰ ভিডিঅ'ত আপোনালোকক কৈছিলোঁ দেখাইছিলোঁ মানে বৰ্তমান ইয়াতে খেতিৰ ছিজন হৈছে মোৰ বন্ধু ৰাহুলৰ ঘৰ মানে যাৰ ঘৰত মই আহি পেলাই আছোঁ আৰু এতিয়া প্ৰায় 7:30 মান বাজি গ'ল আৰু এতিয়া ইয়াৰ পৰা ওলাই দিলোঁ এইফালে আছে ৰাহুল ভাই এইফালে আছে কমল ভাই আৰু এতিয়া গৈ আছোঁ ক'ত গৈ আছোঁ নামঘৰত মানে মাধৱদেৱ অহা নামঘৰটো মাধৱদেৱ আহিছিল ন কিমান বছৰ আগতে 400 বছৰ আগত সিমানমান বছৰ আগতে আহিছিল তো এতিয়া গৈ আছোঁ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো বলক এতিয়া মানে আমি বহুত দুদিন থাকিম এই দুদিনত যিমানখিনি বাৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু এতিয়া এনেকৈ ওলাই দিলোঁ এটা গাঁৱৰ ভিতৰৰ ৰাস্তাৰে এতিয়া আমি এই ৰাস্তাটোৰে এনেকৈ আহিলোঁ আৰু এইখিনি নামি দিছোঁ যিহেতু মানে একদম বেয়া মানে এইটো পুখুৰীৰ পাৰ হয় মানে পথৰুৱা ৰাস্তা এটাৰে আহিছোঁ শ্বৰ্টকাট মাৰি এনেকৈ গৈ আছোঁ ইয়ালৈ এতিয়া গাড়ীখন নিয়া হ'ল তাতে উঠিব লাগিব আৰু মানে এইখিনি নামি দিছিলোঁ অকণমান আমি যিটো নামঘৰৰ কথা কৈছোঁ সেই নামঘৰটোৰ নাম হ'ল মালিবাৰী সত্ৰ এইখন হৈছে মালিবাৰী সত্ৰ য'ত মানে মাধৱদেৱ আহি থাকিছিল আৰু এতিয়া বলকচোন ভিতৰত যাওঁ আৰু আপোনালোকক দেখাওঁ মানে সত্ৰখনৰ ভিতৰত কি আছে তো বলক এইখন হৈছে সত্ৰখন একদম এইটো হৈছে মেইন গেটটো আৰু এনেকৈ সোমাই আহিলোঁ আৰু সোমাই আহিয়ে এইখন চাগে মঞ্চ মানে ইয়াতে কিবা সাংস্কৃতিক প্ৰগ্ৰাম হয় চাগে আৰু এইফালে আমাৰ গাড়ীখন ৰাখি থৈ দিছোঁ আৰু এনেকুৱাই ভিতৰৰ পৰিৱেশটো এইফালে কিবা দুটা ঘৰ আছে আৰু সেই ঘৰটোতে আছিল মাধৱদেৱ আহোঁতে মানে এই যে ঘৰটো দেখিছে আৰু এইটো এটা নামঘৰ আৰু এইফালেও কিবা এটা নামঘৰ আছে চাওক না ঠাইটো দেখাতে লাগিছে এটা শান্তিপূৰ্ণ ঠাই ইয়াতে আহিছিল মাধৱদেৱ আৰু থাকিছিল এতিয়া আপোনালোকক গোটেইখিনি দেখাম বাৰু ডিটেইলছত আৰু এইখনে হৈছে মাধৱদেৱ আহি থকা ঘৰখন আপোনালোকক দেখাইছোঁ যদি পাৰোঁ ভিতৰত গৈ পেলাই আৰু এইখন হৈছে ঘৰ যিখন ঘৰত মানে মাধৱদেৱ আহি থাকিছিল আৰু ইয়াৰে সন্মুখত এডাল গছ আছে আৰু এই গছডালৰ নাম কোনে কোনে জানে কমেণ্ট কৰি জনাবচোন আৰু বহুত বছৰ পুৰণি এই গছডালৰো বয়স প্ৰায় 300-400 বছৰ সেইফালে চাব পাৰে কিমান বেছি প্ৰকাণ্ড আৰু এইটো নামঘৰ আৰু এইটো ঘৰত আছিল মাধৱদেৱটো দেখাবলৈ চেষ্টা কৰিম ভিতৰত যদি যাবলৈ পাৰোঁ ইয়াৰে নামঘৰটো যিজন মানুহে চোৱা চিতা কৰে তেখেত আহিছিল আৰু তেখেতক মই সুধিলোঁ মানে ইয়াৰে ভিতৰত সোমাব পাৰিম নে ঘৰটোত কিন্তু মানে তেখেতে ক'লে বৰ্তমান এই ঘৰটোত সোমোৱা এলাও নাই আপোনালোকক খিৰিকীৰে দেখাবলৈ দিছে খিৰিকীৰে দেখাম খিৰিকীৰে চাব পাৰি আৰু আপোনালোকক খিৰিকীৰে দেখাবলৈ চেষ্টা কৰিম মানে ঘৰটোৰ ভিতৰত থকা মাধৱদেৱৰে বিচনাখনে হওক বা বাকী যি আছে গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম আৰু এইখন খিৰিকীখন এনেকৈ মেলি দিছোঁ আৰু এনেকৈ মোবাইলটো সোমাই দিলোঁ আৰু আপোনালোকক দেখাওঁ আৰু এইখনে হৈছে সেইখন বিচনা যিখন বিচনাত মানে মাধৱদেৱ আহি শুইছিল চাব পাৰে এই বিচনাখন হৈছে একদম শিলৰ বিচনাখনতে মাধৱদেৱ আহি থাকিছিল আৰু বৰ্তমানো এই বিচনাখন ধুনীয়াকৈ সুন্দৰ কৰি সজাই ৰাখিছে আৰু এই ঘৰটোত বৰ্তমান মানে বেলেগ মানুহ সোমাব নিদিয়ে আৰু এইফালেও কিবা চাকি তাকি জ্বলাই চাগে এইফালে এনেকৈ আছে বৰ্তমান এই ঘৰটো যিটো ঘৰত মানে 400-450 বছৰ আগতে মাধৱদেৱ আহি থাকিছিল বৰ্তমান ঘৰটোৰ পৰিস্থিতি এনেকুৱা অকণমান ফাট মেলিছে যিহেতু বহু বছৰ পুৰণি এই ঘৰটো আৰু এইফালে খিৰিকীবোৰো অকণমান বেয়া হৈ গৈছে যিহেতু বহু বছৰ পুৰণি আৰু বৰ্তমান ঘৰটোৰ অৱস্থা এনেকুৱা অৱস্থাত আছে আৰু এইখন হৈছে মাধৱদেৱে আহি শোৱা বিচনাখন আচলতে এই ঘৰটোৱে বা সত্ৰখনে হওক বহুতে নাজানে কিন্তু এই সত্ৰখনৰ কথা বহুতে জানিব লাগে তাৰ কাৰণে ভাবিলোঁ ময়ো আহি যাওঁ এদিন আৰু এইফালে ধুনীয়াকৈ আজি আহি আপোনালোকৰ আগত দেখাবলৈ চেষ্টা কৰিছোঁ আৰু এইটোৱে হৈছে সেই ঘৰটো আৰু সেইটো হৈছে নামঘৰ আৰু এইফালে দুটা ঘৰ আছে এই ঘৰ দুটাত চাগে কিবা মানে বস্তু চস্তু হয় চাগে আৰু এইটো হৈছে মাধৱদেৱে আহি থকা ঘৰটো আৰু সেইটো নামঘৰটো বলক এতিয়া নামঘৰটো চাওক অকণমান আপোনালোকক দেখাওঁ এইটোৱে হৈছে সেই নামঘৰটো যিটো নামঘৰৰ ভিতৰত মাধৱদেৱে জ্বলাই থৈ যোৱা চাকিঘৰ আজিও জ্বলি আছে এতিয়া মোৰ লগত আছে ককা আৰু ককাই মানে এই নামঘৰটো চোৱা চিতা কৰে আৰু ককা ইয়াতে মানে মাধৱদেৱ আহি যে থকা বুলি কৈছিল এই কথাটো সত্য ন এইটো সত্য বাবা তাৰমানে আমাৰ মালাঞ্চা যে সত্ৰ আছে হয় এই সত্ৰৰ পৰা তেওঁ তাতে স্থাপিত কৰিল হয় কৰি তাৰে পৰা তেওঁ না এৰি দি আমাৰ মালিবাৰী সত্ৰত আহিলে আহি এজন মালতী বুঢ়ী বুলি আইতা ইয়াতে স্থাপিত কৰি আছিল তেওঁক দেখা পাই তেওঁক সুধিলে যে আইতা কি কৰি আছে আপুনি ক'লে বাবা মোৰ ঘৰ দুৱাৰ একোৱেই নাই তে বাবা মোৰ এতে ঘৰ এতে হেৰি মই ইয়াতে স্থিতি কৰি আছোঁ ক'লে আইতা আমিও আহিলোঁ নাওখন লৈ ইয়াতে মাধৱদেৱ শংকৰদেৱ আমি গুৰু ইয়াতে আহিছোঁ ইয়াতে আহি আপোনাৰ লগত আজি ৰাতিটো থকাৰ কাৰণে আমাক অলপ সুবিধা দিব নেকি তেতিয়া আইতাই ক'লে বাপা আইছা বৰ ভাল কথা
ইয়াতে আপোনালোকে থাকক, জিৰণি লওক। এই বুলি জিৰণি লৈ তেওঁলোকে ৰাতিটো থাকি তাৰ পিছদিনা যাব ওলাতে কল আইতা আমি এটা আপোনাক দায়িত্ব দি যাম। কি দায়িত্ব? যে আপুনি ইয়াতে যেতিয়া পলি পোষণ কৰি আছে আপোনাক এই চাকি বন্তিখিনি আমি ইয়াতে দি যাওঁ। আমাৰ চাকি বন্তিখিনি আপুনি জ্বলাই ইয়াতে স্থাপিত কৰি আমাৰ নামখিনি যেন আপুনি ইয়াতে ৰাখে। এই বুলি কৈ তেওঁ নাও এৰি দিলে। এৰি দি যাই আপোনাৰ বৰপেটা সত্ৰ পালে। ইয়াতে মানে এদিন থাকিছিল আহি পেলাই? এদিন। ঠিক আছে। এতিয়া ইয়াতে মানে ককাই ধুনীয়াকৈ বুজাই ক'বলৈ চেষ্টা কৰিলে। ইয়াতে মানে মাধৱদেৱ আৰু শংকৰদেৱ দুয়োজনে আহিছিল। মই ভাবিছিলোঁ অকল মাধৱদেৱ আহিছিল, কিন্তু দুয়োজনে আহিছিল আৰু ইয়াতে এদিন থাকি পেলাই গুচি গ'ল। আৰু ককাই ধুনীয়াকৈ বুজাই ক'লে আপোনালোকক। এইটো হৈছে নামঘৰটো আৰু এতিয়া বৰ্তমান নামঘৰটোৰ ভিতৰত সোমাম আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম নামঘৰটোৰ ভিতৰতনো কি আছে। তো বলকচোন এতিয়া আমি নামঘৰটোত সোমায়ে প্ৰথমতে গীতা দেখা পালোঁ। এনেকৈ 3খন মানে এনেকৈ গামোচা ঢাকি থৈ দিছে। এইটো হৈছে নামঘৰটোৰ ভিতৰ ভাগ। চাব পাৰে কিমান বেছি ডাঙৰ, মানে ভিতৰত সোমাই এটা কিবা পবিত্ৰ পবিত্ৰ লাগিছে মনটো। আৰু সকলো নামঘৰতে এনেকৈ এখন এখন আহান থাকে, ইয়াৰেও এখন আহান। আৰু এই যে আপোনালোকে চাকিঘৰ দেখিছে, এই চাকিঘৰে মহাপুৰুষ শংকৰদেৱ মাধৱদেৱে জ্বলাই থৈ গৈছিল 400-450 বছৰ আগতেই। বৰ্তমানো জ্বলি আছে, চাওক এনেকেই জ্বলি থাকে। আৰু এইফালে গছডাল চাওক, কি প্ৰকাণ্ড গছ। চাব পাৰে কিমান বেছি ঠাল ঠেঙুলি দিছে। আৰু এই গছডালৰ প্ৰায় 300-350 বছৰ। এইফালে এইটো হৈছে নামঘৰটোৰ বাহিৰ ভাগ আৰু এনেকে এইটোত চাগে দৌল উদযাপন কৰা হয়। মানে ইয়াতে ককাজনে ক'লে ইয়াতে মানে দৌল বা ভাদ্ৰ মাহত এনেকে নাম প্ৰসংগ হৈয়ে থাকে প্ৰায়। আৰু দৌলটো মানে বহুত ডাঙৰকৈ উদযাপন কৰা হয় ইয়াতে। যেনেকে মানে বৰপেটা সত্ৰত বহুত ডাঙৰকৈ হোলী উদযাপন কৰা হয়, তেনেকে মানে ইয়াতো বহুত ডাঙৰকৈ হোলী উদযাপন কৰা হয়। আৰু এইখনে আছিল মালিবাৰী সত্ৰ। বহুত সময় থাকিলোঁ, বহুত বেছি ভাল লাগিল। আৰু আপোনালোকেও আহিব, আৰু বহুতে জানিব লাগে এই সত্ৰখনৰ কথা, কিন্তু বহুতে নাজানে। তো তাৰ কাৰণে আহিলোঁ আমি, আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। তো আজি ভিডিঅ'টো ইয়াতে সত্ৰৰ। যদি ভাল পালে আপোনালোকে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি কোনোবাই নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু এইফালে ৰাহুল ভাই কিবা কবি? কি ক'ম, আপোনালোকে আহিব ফুৰিব, আমাৰ মালিবাৰী সত্ৰ হয়। সঁচাকৈ বহুত বেছি ভাল লাগিল, মানে ইয়াৰ ভিডিঅ'ত চাই আহিছিলোঁ, পুৰা একদম ভাল লাগিল। আপোনালোকে আহিব। আৰু এইফালে কমল ভাই আছে। এতিয়া আমি ইয়াৰ পৰা ওলাই দিওঁ আৰু এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। তো বাই বাই।